আজি নতুন বছৰৰ প্ৰথম দিনটোতে এনেদৰে সকলো ব্যস্ত এই লগৰজন গাড়ী চফা কৰাত ব্যস্ত আৰু এই ককাইদেউসকলে খোৱা বোৱাত ব্যস্ত আগফালে ছাগলীজনী লৈ তেওঁলোকে ছাগলীজনী চাই খাই আছে আৰু মই এনেদৰে ওলাইছোঁ নতুন বৰ্ষ বুলি নতুন বছৰক আদৰিবলৈ। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোকে নতুন বছৰ হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনসমূহ সকলোৰে ভাল হওক তাকে কামনা কৰিছোঁ। নমস্কাৰ বন্ধুসকল, আমি ওলাইছোঁ এইবাৰ পিকনিকলৈ। 1 জানুৱাৰী দিনটো যিহেতু বনভোজৰ কাৰণে সকলোৱে সাজু হৈছে, আমিও সাজু হৈছোঁ এনেকৈ একেলগে লগৰবিলাকে। আৰু এই দিনটোৰ কাৰণে এই তাৰিখটোৰ কাৰণে আমি সকলোৱে অপেক্ষাত থাকোঁ। এই অপেক্ষা আজি অন্ত পৰিছে। আজি আমি একেলগে পুনৰ বনভোজ খাবলৈ ওলাইছোঁ। আমি বালিঘাটলৈ যাওঁ। বেছি দূৰলৈ নগৈ আমাৰ দাঁতি কাষৰীয়া অঞ্চলসমূহতে আমি প্ৰতি বছৰে এনেদৰে প্ৰীতিভোজ আমি খাই আহিছোঁ। লগৰ আৰু 2-3জনমান আছে, তাহাঁতক গৈ এতিয়া লগ কৰিম, তাহাঁতক লৈ ল'ম আৰু লৈ মেলি আমি আমাৰ নিৰ্দিষ্ট স্থানলৈ যাম। তেনেহ'লে আপোনালোকক গৈ থাকোঁতে দেখুৱাওঁ আৰু তাত গৈ পৰিৱেশ দেখাব চেষ্টা কৰিম। 21 হৈছে বজাও কৰিবলৈ এতিয়াও বাকী, কিন্তু দেই বন্ধুসকল লগে ভাগে বন্ধুসকলৰ লগত আজি 1 জানুৱাৰী নতুন বছৰ বুলি নতুন বছৰৰ দিনটোত প্ৰত্যেকেই আমি লগ হৈ পিকনিক খাবলৈ যাওঁ। ইয়াকে গৈ আছোঁ আৰু নাই আমি ইয়াত এজন আহিছে আমাৰ লগত। এতিয়ালৈকে গম পোৱা নাই ক'লে যাম, খালি তই বাকী চিষ্টেমটো চাই দিবি। দেৰি হৈছে আমাৰ, বহুত দেৰি হৈ গ'ল। আমি এতিয়া নামিছোঁ। ব'লক, এই আমাৰ সেউজ দুলীয়া ঘৰলৈ আহিছোঁ। হেপী নিউ ইয়েৰ। ভাল নাকি? হেৰি নহয়, পলাই আছ লাজ কৰিছে। এই জানমণি ক'ত? এইটো ওলাইছে যা, এইটো আমাৰ জানমণি ওলাইছে। জানমণি এইজনী মইনাজনী এইফালে পুৰা ব্যস্ত। ৰাধনী আহিছে। এইটোতে আমি নিব লাগিব। চলো, দেৰি হৈছে বোলো। অঁ, এই আমি চিলিণ্ডাৰ এটা লৈ লৈছোঁ। ভৰাই ল'লে বাজেট বনি আছে এখন। বাজেট বনি আছে এখন। বাজেট বনাওঁতে আমাৰ লাগিছে প্ৰায় 20 মিনিটমান। কি ক'লে? প্ৰিচা নমস্কাৰ, প্ৰিচা বৰুৱা ন। আৰু এয়া কুটুমে হাঁহ প্ৰক্ৰিয়াত ব্যস্ত হৈ আছে আৰু এজন কুটুমে হাঁহ খেদাই আছে। হাঁহ ধৰি একদম মাৰি আকৌ কুটি বাচি ইয়াৰ পৰা লৈ যাব লাগিব। তাত গৈ ডাইৰেক্ট কেৰাহীত দিবগৈ বোলে। প্লাছ এয়া আমি সাজু হৈ ল'লোঁ, বস্তু বাহানি লৈ ল'লোঁ। 2খন গাড়ী লৈছোঁ। মানুহ বৰ্তমান 8টা আছোঁ আমি, আৰু এজন অহা কথা আছে। তাৰপিছত ইয়াৰ পাছত আমি যি ঠাইলৈ আমি যাম তাত গৈ তাৰ পৰিৱেশটো অকণমান দেখাব চেষ্টা, কেনেদৰে আমি খালোঁ তাত গৈ আপোনালোকক দেখাব চেষ্টা কৰিম। তেনেহ'লে ব'লক। আমি এতিয়া এখন পাম কৰি খুব চৰ্চিত এখন ব্ৰিজ। চৰ্চিত এই কাৰণে হয়, এখন গাঁৱৰ কাৰণে বহু কোটি টকা খৰচা কৰি এখন ব্ৰিজ নিৰ্মাণ কৰিছিল আৰু ইয়াত প্ৰজেক্ট এটা ধৰিছিল। সেয়ে এখন খুব চৰ্চিত, যিহেতু এখন গাঁৱৰ কাৰণে ইমান কোটি টকা খৰচা কৰি ব্ৰিজ বনাইছিল। ইয়াৰ সম্ভৱ হৈছিলে CM থকা সময়ত মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থকা দিনতে এইখন সম্ভৱ হৈছিল। বিশেষভাৱে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ব্ৰিজখন নিৰ্মাণ কৰাৰ বাবে। ৰাইজৰ বহুত সুবিধা হৈছে। ইয়াৰ যিখন গাঁৱৰ মানুহখিনি অহা যোৱা কৰাৰ বাবে বা আজি এই স্থলীলৈ পিকনিক খাবলৈ আহিবলৈ আমাক সুবিধা কৰি দিয়াৰ বাবে তেওঁক ধন্যবাদ জনাইছোঁ। থেংক ইউ, চেম টু ইউ। ভালে ডিউটি নেকি? কেঞ্চেল নাহে? এইডোখৰতে আছোঁ, ইয়াত আছোঁ, আহিব পাৰিলে ফোন কৰি ল'ব দেই। আৰু এয়া আহি পালোহি আমি। ইয়াত দেখিছোঁ গোটেই গাড়ী মটৰে ভৰি আছে। মানুহবিলাক চাৰিওফালে পিকনিক পাৰ্টিবিলাক বহি আছে। আমিও এতিয়া চাম আমাৰ লোকেশ্যনটো ক'ত পৰিব।
আমাৰ লোকেশ্যন পাই গ'লো, লোকেশ্যনটো আমি চিলেক্ট কৰিলোঁ। আমি সেই ঠাইডোখৰলৈ যাম এতিয়া, ব'লক। আমি ইয়াত লোকেশ্যনটো চইচ কৰিলোঁ, এই ঠাইডোখৰত। আৰু ইয়াত আমি এতিয়া বস্তুখিনি আমাৰ যিখিনি আছে খাবলৈ অনা সামগ্ৰীখিনি আৰু সিজাব পকাবৰ বাবে ব্যৱস্থা কৰিব লাগে, ব্যৱস্থাটো পাই আছোঁ। ইয়াৰ এটা চিলিণ্ডাৰ গেছ এনেদৰে লৈ আৰু ওচৰে পাঁজৰে দেখিছে গোটেইখিনি ইয়াত মানে ভৰি আছে ঠাই আৰু অকণমান আমি একান্ত জেগাডোখৰ লৈছোঁ। এই ঠাইডোখৰত অকণমান শান্তিপূৰ্ণভাৱে উপভোগ কৰিবৰ বাবে, এনজয় কৰিবৰ বাবে। আৰু সেইফালেদি আছে বহুত দূৰত, সেইফালে মানে চাৰিওফালে বনভোজ পাৰ্টি পূৰা ভৰি আছে ইয়াত। আৰু এয়া হৈছে আপোনাৰ মুলুক গাঁৱৰ, বিনাকটা মুলুক গাঁৱৰ এয়া ডিব্ৰু নদী পাৰত নহয়, ডিব্ৰু নদীতে আছোঁ। এইডোখৰ বৰ্তমান শুকান অৱস্থাত হৈ আছে, নদীখন ইফালে গৈ আছে আৰু মেইন ব্ৰহ্মপুত্ৰখন ইটোত পাই আছে। আৰু এইফালে দূৰৰ ফালে আছে দধিয়া গাঁওবিলাক, দধিয়া গাঁও সেইফালে আছে। আৰু এই বহুত দূৰত বগা ঘোঁৰা দেখিছোঁ। ডিব্ৰু চৈখোৱা যি এখন ডিব্ৰু চৈখোৱাত বগা ঘোঁৰাৰ বাবে বিখ্যাত আছে। যিহেতু দূৰত দেখিছোঁ এনেকৈ 1, 2, 3, 4, 5, 6টামান বগা ঘোঁৰা দেখিছোঁ ইয়াত, বহুত দূৰত। এইটো চাওক, এই অলপ বগা দেখি পাইছে অলপ, সেই বগা এইটো এটা বগা, এইটো ঘোঁৰা হয় ঠাইত। মোৰ কেমেৰাটো ঢুকিব পোৱা নাই এতিয়ালৈকে, যদি ওচৰলৈ আহে অকণ দেখাবলৈ চেষ্টা কৰিম তেনেহ'লে। আৰু ইয়াৰ আমাৰ ব্যৱস্থা হৈ গ'ল, এনেদৰে বহি লৈছে। আৰু বহি ইয়াৰ পাছত ইয়াত খোৱা বোৱা পূৰা আৰম্ভ কৰিব। যিহেতু খোৱা বোৱা আৰম্ভ কৰাৰ আগতে ইয়াত বনাই মেলি ল'ব লাগিব। আমাৰ এই লোকেশ্যনটো এইটো হৈছে, দেখিছে এনেদৰে বহিলে লগৰীয়াসকল। আৰু এয়া হাঁহ মাংস বনাবলৈ লৈছে, মানে চ'ত দিলে বনাই আছে। লগৰজনে খুব ধুনীয়া বনাই বোলে, সেইকাৰণে তাক বনাবলৈ দিলে। আৰু এয়া গাহৰি পুৰি আছে। আজি আমাৰ পিকনিক ইয়াতে সামৰিছোঁ, আমি খাই বৈ তেতিয়া হ'ল। আৰু ইয়াৰ পাছত আমি ঘৰলৈ যাম। আজিলৈ ভিডিঅ'টো ইমানখিনি সামৰি লৈছোঁ। আকৌ নতুন ভিডিঅ' এটা লৈ পুনৰ আহিম, তেনেহ'লে বাবা টাটা, জয় জোহাৰ।